ভাদকে একাদশী করমগা হারালো রাতি ভাদকে একাদশী করমগা হারালো রাতি বাইরে দেওয়া গো মায়া রেশমেক বাতি আজ রে করমাকে রাতি देवा गो माया रेशमेक बाती आज रे करमा के राती চনৰ বিহু নৃত্যৰ জৰিয়তে বিশ্ববাসীৰ মনত সদা প্ৰসন্ন কৰি তোলা অসম চৰকাৰে এইবাৰ ঝুমুৰ নৃত্যৰ জৰিয়তে গ্ৰীনিছ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুতি চলাইছে। অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মেগা ঝুমুৰ নৃত্য পৰিৱেশন কৰা হ'ব। ৮০০খন চাহ বাগিচাৰ প্ৰায় ৮,০০০ শিল্পীয়ে ১৬ মিনিট ৩২ ছেকেণ্ড সময় জুৰি একেলগে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। এই লক্ষ্য পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰস্তুতিৰ অংশস্বৰূপে আজি ডিমৌ সমষ্টিৰ কলিয়াপানী চাহ বাগিচাত প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হয়। ডিমৌ মহকুমা আয়ুক্তৰ তত্বাৱধানত প্ৰতিখন চাহ বাগিচাৰ ঢুলীয়া আৰু নাচনী কলিয়াপানী খেলপথাৰত কঠোৰ অনুশীলনত ব্যস্ত। উল্লেখ্য যে মেগা ঝুমুৰ নৃত্যৰ যোগেদি ঝুমুৰক বিশ্ব দৰবাৰত চিনাকি কৰোৱা আৰু অসমৰ ঐতিহ্যৰ ভেটি মজবুত কৰাটোৱেই এই উদ্যোগৰ প্ৰধান লক্ষ্য। গ্ৰীনিছ বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্তিৰ বাবে বিশেষ সূত্ৰৰ আধাৰত প্ৰস্তুতি গ্ৰহণ কৰা হৈছে। অসম চৰকাৰে ঘোষণা কৰিছে যে মেগা ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিবলগীয়া ৮,০০০ শিল্পীক বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। এই বিশেষ উদ্যোগৰ জৰিয়তে অসমৰ চাহ বাগিচা সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীৰ সৈতে অধিক প্ৰসিদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সমগ্ৰ চাহ জনগোষ্ঠীৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰালয়ক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে ঝুমুৰক জনগোষ্ঠীটো যিটো মৰ্যাদা প্ৰদান কৰি তেখেতসকলে ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। এই সিদ্ধান্তক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শলাগ লৈছোঁ। ইতিমধ্যে মেগা ঝুমুৰ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে শিৱসাগৰ জিলাৰ ডিমৌত কলিয়াপানী খেলপথাৰত আজি ৪ দিনকৈ ঝুমুৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু এই ঝুমুৰ প্ৰশিক্ষণ আমাৰ ৪ দিন অব্যাহত থাকিব। সমগ্ৰ অসমতে ঝুমুৰ প্ৰশিক্ষণ হৈছে। ৩টা পেজত ঝুমুৰ প্ৰশিক্ষণ কৰি তেওঁলোকে অহা ২৪ ফেব্ৰুৱাৰীত মেগা ঝুমুৰৰ বাবে সাজু হ'ব। এই ক্ষেত্ৰত আমাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন, ডিমৌ স্থানীয় প্ৰশাসনৰ স্থানীয় বিধায়কৰ তদাৰকত ইতিমধ্যে সুন্দৰস্বৰূপে ব্যৱস্থাপনাখিনি কৰিছে। প্ৰায় ৩০০ৰো অধিক ঢুলীয়া, নাচনী, ৰচিকা ইত্যাদি তেওঁলোকে প্ৰশিক্ষণত অংশগ্ৰহণ লৈছে। এই আপাততে আমি পুনৰবাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা শাসনিত চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।